ধন্বন্তৰী সেৱা যাত্ৰা উপলক্ষে সেৱা ভাৰতীয় পূৰ্বাঞ্চল আৰু নেশ্যনেল মেডিকছ অৰ্গেনাইজেশ্যনৰ উদ্যোগত দৰঙৰ ফুৰাৰগড়ত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন হয়। 22 সংখ্যক ধন্বন্তৰী সেৱা যাত্ৰা উপলক্ষে সেৱা ভাৰতীয় পূৰ্বাঞ্চল আৰু নেশ্যনেল মেডিকছ অৰ্গেনাইজেশ্যনৰ উদ্যোগত সেৱা ভাৰতী গুজৰাটৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰ ফুৰাৰগড়ত সম্পন্ন হয়। বৃহত্তৰ অঞ্চলটিৰ 2 শতাধিক ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰা শিবিৰত চিকিৎসা প্ৰদান কৰে ডক্টৰ অনিশা মিশ্ৰা, ডক্টৰ বিশাল দেৱে, ডক্টৰ যোগেশ ৰামটেকে আৰু আয়ুৰ্বেদিক চিকিৎসক ডক্টৰ বৈষ্ণৱ কৌশে। ইয়াৰ উপৰিও অপ্টোমেষ্টিষ্টদয় ৰত্নেশ্বৰ চহৰীয়া আৰু নিপুমণি নাথে চকুৰ পৰীক্ষা কৰি বিনামূলীয়াকৈ চশমা প্ৰদান কৰে। সেৱা ভাৰতীয় উত্তৰ পূৰ্বাঞ্চলৰ তেজপুৰ বিভাগৰ সহ সংযোজক বিষ্ণু বসুমতাৰীয়ে নেতৃত্ব প্ৰদান কৰা শিবিৰটি পৰিচালনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই অঞ্জুহাৰা বেগম, অসীম হাজৰিকা, খৰেন্দ্ৰ বসুমতাৰী, কান্তৰাম ডেকা, অতুল ডেকা, অমিত ডেকা, সুনন্দী ডেকা, ডিম্বেশ্বৰ শৰ্মা, মহেন্দ্ৰজিৎ ৰাভা আৰু বিতুমণি দেৱীয়ে বিনামূলীয়া যি স্বাস্থ্য শিবিৰ, এই স্বাস্থ্য শিবিৰটি আমাৰ কেঞ্চাৰ দিৱস উপলক্ষেও সেই দিৱসৰ লগত সংগতি ৰাখি আজিৰ এই বিনামূলীয়া স্বাস্থ্য শিবিৰটো আমাৰ আয়োজন কৰা হৈছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সেৱা ভাৰতী উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগত আৰু আমাৰ ফুৰাৰগড় আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ উদ্যোগত এদিনীয়া বিনামূলীয়া স্বাস্থ্য শিবিৰ এটা আয়োজন কৰা হৈছিল। আৰু এই আয়োজন শিবিৰত আমাৰ আঞ্চলিক বা ফুৰাৰগড়বাসী ৰাইজৰ যিসকল আমাৰ দুখীয়া বা ৰোগী আছে তেওঁলোকক আমি বিনামূলীয়াকৈ চোৱা চিতাৰ ব্যৱস্থা এটা এই শিবিৰৰ দ্বাৰা কৰা হৈছে। লগতে তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় ঔষধ পাতি সেইখিনিও ইয়াতে যোগান ধৰা হৈছে। গতিকে মই সেৱা ভাৰতী উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই শিবিৰটোৰ জৰিয়তে আজি প্ৰায় 200 ৰোগীক চিকিৎসা প্ৰদান কৰি তেওঁলোকক শুশ্ৰূষা আগবঢ়াইছে। গতিকে এইখিনিকেই মই কৈছোঁ, আজিৰ এই শিবিৰটোৱে এটা সফল ৰূপ দিছে। আৰু যিখিনি আমাৰ দুখীয়া একদম গাঁৱৰ পৰা ওলাই যাব নোৱাৰা ৰোগী আছে তেওঁলোকক মানে গাঁৱতে আহি যি স্বাস্থ্যৰ কাৰণে এটা এৱাৰনেছো হ'ল আৰু তেওঁলোকক চোৱা চিতাৰ যি দায়িত্ব আমাৰ সেৱা ভাৰতীৰ তৰফৰ পৰা ল'লে তেখেতসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পূৰ্বৰ যি অসম ক্ষেত্ৰ আছে, অসম ক্ষেত্ৰত আমাৰ ধন্বন্তৰী সেৱা যাত্ৰা নামেৰে এটা ফ্ৰী মেডিকেল কেম্পৰ কাৰণে আমি সেৱা ভাৰতী পূৰ্বাঞ্চলৰ দ্বাৰা আমাৰ ইয়াত প্ৰগ্ৰাম চলি আছে। তো সেই প্ৰগ্ৰামত আমাৰ যিমান ভিতৰুৱা অঞ্চলবিলাক আছে সেই অঞ্চলবিলাকত আমি বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰিছোঁ। আজি আমাৰ এই বুঢ়াগড় দেওমৰণৈ বুঢ়াগড় যি পঞ্চায়ত আছে সেই পঞ্চায়তত আজি এই মেডিকেল কেম্পখন আমি অন্তৰ্ভুক্ত কৰি আছোঁ। এতিয়া আমাৰ এই অঞ্চলৰ যিমানখিনি দুখীয়া পৰিয়ালৰ যি ব্যক্তিসকল আছে, পৰিবাৰসকল আছে, সেইসকলৰ আমি যিমান পাৰোঁ ইমানলৈকে আমি যি প্ৰয়োজন মেডিচিনৰ কাৰণে প্ৰয়োজন আছে সেই মেডিচিনটো আমি দি আছোঁ। আৰু লগতে ইয়াত আমাৰ চৰকাৰী বিভাগৰ ফালৰ পৰা এটা চকু চিকিৎসাৰ কাৰণে আমি সেৱা প্ৰদান কৰিছোঁ। তাৰ দ্বাৰা আমি আকৌ যিমানখিনি কেটাৰেক্ট পেচেণ্টবিলাক আছে কেটাৰেক্ট পেচেণ্টবিলাকক আমি ফ্ৰীকৈ অপাৰেশ্যন কৰাৰ কাৰণে তেওঁলোকৰ দ্বাৰা আমি সিদ্ধান্ত কৰিছোঁ। তাৰপিছত আমাৰ ইয়াত সেৱা প্ৰদান কৰিবৰ কাৰণে আমাৰ দিল্লীৰ পৰা এজনী বাইদেউ ডক্টৰ অনিশা বাইদেউ আছে। লগত আমাৰ তেখেতৰ লগত আমাৰ GMCৰ টেকনিচিয়ান 2জন আছে। লগত তেওঁৰ লগত আকৌ মহাৰাষ্ট্ৰৰ পৰা 2জন শিক্ষাৰ্থী বা ফাইনেল ইয়াৰ MBBS কৰা ডক্টৰসকল আমাৰ ইয়াত আছে। সেয়েহে আমি যিমানখিনি আমাৰ যি দিনজোৰা যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত আমাৰ ইয়াতে লোকেল যি কাৰ্যকৰ্তাবিলাক আছে তেওঁলোকৰ সহযোগত আমি আজি এই কাৰ্যক্ৰমটো সফলতাৰে আমি আগবঢ়াব পাৰিছোঁ। ইমানে। ধন্যবাদ। সুনীল চহৰীয়াৰ ৰিপৰ্ট গ্ল'বেল এনি।